5খন জিকিব আপোনাৰ আমাৰ দলৰ তথা কাৰ্যকৰ্তাসকল এই নেতাসকলক কওঁ যে কংগ্ৰেছৰ এতিয়া 5টাৰ ভিতৰত 5টা জিকাৰ সামৰ্থ্য অসমত নাই। সামৰ্থ্য যদি আছে কাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ সহযোগী দল। আমি গোটেইকেইটাতে ইলেকশ্যন খেলিম। আমি 3টা ইলেকশ্যন খেলিম। আমি বিহাৰী ইলেকশ্যন খেলিম, আমি সামগ্ৰী ইলেকশ্যন খেলিম আৰু আমি ধলাই ইলেকশ্যন খেলিম। বঙাইগাঁৱত আমাৰ সহযোগী দল অগপৰ ইলেকশ্যন খেলিম, অসম গণ পৰিষদে ইলেকশ্যন খেলিম। সিদ্ধিত আমাৰ সহযোগী দল UPPLA ইলেকশ্যন খেলিব। তথাপিও আমি 5টা জিকিবলৈ আপ্ৰাণ চেষ্টা চলাম। আপোনালোকৰ পৰা ওলাকে কৈছো সামগ্ৰীটো সাধাৰণতে আমাৰ কাৰণে খুব ষ্ট্ৰং চিট নহয়। আমি আজিলৈকে কেতিয়াও জিকিব পৰা নাই, কিন্তু অল সামগ্ৰীত ভগৱানৰ আশীৰ্বাদত যোৱা লোকসভা নিৰ্বাচনত আমি মাত্ৰ 40,000 ভোটতে হাৰিছো। মানে আগতে যোৱা ইলেকশ্যনত 21ত কংগ্ৰেছ জিকিছিলে প্ৰায় 30,000 নে 35,000 ভোট। তাৰ আগতো তেনেকে 20-22,000 ৰকিবুল হুছেইন নামে জিকি থাকে। এই যে লোকসভা নিৰ্বাচন হ'ল, আমি অল সামগ্ৰীত ভোট ৱাইজ আমি কেলকুলেশ্যন কৰিছিলো, এতিয়া দেখা পালো মাত্ৰ 40,000ত কংগ্ৰেছে লিড কৰিছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলে যদি তাত খুব ভালদৰে কাম কৰে, ভগৱানে যদি আশীৰ্বাদ দিয়ে, আমি আনকি সামগ্ৰীটো জিকিবলৈকে সক্ষম হম। আপোনালোকক মই ভাবিছো 5খন জিকিব আপোনাৰ আমাৰ দলৰ তথা কাৰ্যকৰ্তাসকল এই নেতাসকলক কওঁ যে কংগ্ৰেছৰ এতিয়া 5টাৰ ভিতৰত 5টা জিকাৰ সামৰ্থ্য অসমত নাই। সামৰ্থ্য যদি আছে কাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ সহযোগী দল। আমি গোটেইকেইটাতে ইলেকশ্যন খেলিম। আমি 3টা ইলেকশ্যন খেলিম। আমি বিহাৰী ইলেকশ্যন খেলিম, আমি সামগ্ৰী ইলেকশ্যন খেলিম আৰু আমি ধলাই ইলেকশ্যন খেলিম। বঙাইগাঁৱত আমাৰ সহযোগী দল অগপৰ ইলেকশ্যন খেলিম, অসম গণ পৰিষদে ইলেকশ্যন খেলিম। সিদ্ধিত আমাৰ সহযোগী দল UPPLA ইলেকশ্যন খেলিব। তথাপিও আমি 5টা জিকিবলৈ আপ্ৰাণ চেষ্টা চলাম। আপোনালোকৰ পৰা ওলাকে কৈছো সামগ্ৰীটো সাধাৰণতে আমাৰ কাৰণে খুব ষ্ট্ৰং চিট নহয়। আমি আজিলৈকে কেতিয়াও জিকিব পৰা নাই, কিন্তু অল সামগ্ৰীত ভগৱানৰ আশীৰ্বাদত যোৱা লোকসভা নিৰ্বাচনত আমি মাত্ৰ 40,000 ভোটতে হাৰিছো। মানে আগতে যোৱা ইলেকশ্যনত 21ত কংগ্ৰেছ জিকিছিলে প্ৰায় 30,000 নে 35,000 ভোট। তাৰ আগতো তেনেকে 20-22,000 ৰকিবুল হুছেইন নামে জিকি থাকে। এই যে লোকসভা নিৰ্বাচন হ'ল, আমি অল সামগ্ৰীত ভোট ৱাইজ আমি কেলকুলেশ্যন কৰিছিলো, এতিয়া দেখা পালো মাত্ৰ 40,000ত কংগ্ৰেছে লিড কৰিছে। গতিকে আমাৰ কাৰ্যকৰ্তাসকলে যদি তাত খুব ভালদৰে কাম কৰে, ভগৱানে যদি আশীৰ্বাদ দিয়ে, আমি আনকি সামগ্ৰীটো জিকিবলৈকে সক্ষম হম। আপোনালোকক মই ভাবিছো।